ছাত্ৰীসকল তোমালোকৰ পৰীক্ষা হৈ আছে। এইখন হৈছে ক্লাছ 6ৰ হিন্দীৰ কুৱেশ্যন পেপাৰ, এই বছৰৰ কুৱেশ্যন পেপাৰ। চ' যিসকলৰ পৰীক্ষা হোৱা নাই তোমালোকে চাব পাৰিবা, ইয়াৰ পৰা কিন্তু কমন পৰিব। ছাত্ৰ ছাত্ৰীসকল, আমি কুৱেশ্যন পেপাৰখন আলোচনা কৰাৰ আগতে তোমালোক জনাব বিচাৰো, ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলেও জানিব পাৰিব যে আমাৰ এটা অনলাইন টিউচন ব্যৱস্থা কৰা হৈছে। আগতে আমি ক্লাছ 8, 9, 10 কৰা গৈছিল, কিন্তু এতিয়া 6ৰ পৰা 10লৈকে কৰিব পাৰিব মান্থলি, অৰ্থাৎ মাহিলী মাত্ৰ 99 টকাত মোবাইলতে পঢ়িব পাৰিব সিহঁতে। চ' ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোবাইলতে পঢ়িব পাৰিবা। মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ 4টা ছাবজেক্ট মিলি মাত্ৰ 99 টকা। তোমালোকে এতিয়া মাহে মাহে 500-600 টকা দিব নালাগে 12 দিনৰ মূৰে মূৰে টিউচনৰ নামত। তোমালোকে কষ্ট কৰিব নালাগে, বিদ্যালয়ৰ পৰা আহি ভাগেৰে যুগৰে আকৌ টিউচনলৈ যাবও নালাগে, কাৰণ এতিয়া ঘৰতে তোমালোকে ৰাতি ক্লাছবিলাক হ'ব। ঘৰতে তোমালোকে মোবাইলটোৰ জৰিয়তে পঢ়িব পাৰিবা। অভিভাৱকসকলেও চিন্তা কৰিব নালাগে ল'ৰা ছোৱালী টিউচনত কষ্ট কৰি যোৱাত বা আহোঁতেও দেৰি হয়, গতিকে মাত্ৰ 99 টকাতে পঢ়িব পাৰিব। আৰু বহু ছাত্ৰ ছাত্ৰীসকল টিউচনত যায়হে হয়, কিন্তু ভালদৰে নপঢ়ে, আহোঁতে উলাট পুলাট কৰে। সৰু ষ্টুডেণ্টবিলাক যিহেতু সৰু সৰু 6, 7 সৰু ষ্টুডেণ্টে গতিকে মোবাইলতে পঢ়িব পাৰিব। চৰি গতিকে পঢ়িছে নে নাই গাৰ্জেনেও চাব পাৰিব। গতিকে এডমিশ্যন ল'ব পাৰিব, অতি সুবিধা হ'ব। 99 টকা, যিটো হোৱাটছএপ নাম্বাৰ আছে এই নাম্বাৰটো SMS কৰি ডিটেইলছ ল'ব পাৰিব। হোৱাটছএপত ষ্টুডেণ্টৰ নামটো, ক্লাছটোৰ ডিষ্ট্ৰিক্টটো চেণ্ড কৰিব, তাতে মই QR কোড দি দিম আৰু তাতে পে'মেণ্ট কৰাৰ লগে লগে ক্লাছত জইন হ'ব পাৰিব। এতিয়া আমি প্ৰশ্নখিনিলৈকে আহিছোঁ। টোটেল মাৰ্কছ থাকে 50 আৰু সময় থাকে 2 ঘণ্টা। এইখন হৈছে হিন্দী কুৱেশ্যন পেপাৰ। যিসকলৰ 100 মাৰ্কছ থাকে তোমালোকেও চাব পাৰিবা, ইয়াৰ পৰা কিন্তু কমন পৰিব। এতিয়া আছে নিচে দিয়ে গৈ উত্তৰো মে সে সহি উত্তৰ চুনকৰ লিখো। ইয়াত আমাক কিছু 3টা অপশ্যন দিয়া আছে, 3টাৰ ভিতৰত কোনটো শুদ্ধ সেইটো সুধিছে। সুৰদাস কোন থে, সুৰদাস কবি, ঠিক আছে, একটো হ'ব শুদ্ধ উত্তৰ। জোচফ কিয়া কৰতে হে, জোচফ কিয়া কৰতে হে, টুটো হ'ব শুদ্ধ উত্তৰ, অধ্যাপক। नेक्स्ट হ'ল मैं सबसे छुटी हुई कविता के कवि কোন से, যে मैं सबसे छुटे हुई কবিতাৰ কবি কোন, ইয়াৰ যি চাওঁ তেতিয়াহ'লে সুমিতা নন্দন। প্ৰশ্নটো যিটো আছে, যিটো তোমালোকে কৈছে বচ্চে কিসকা অঞ্চল পকৰকৰ ঘুমতা চাহিয়ে, এইটো তোমালোকে এনচাৰ দিব চেষ্টা কৰিবা। আমি প্ৰত্যেকদিনে এটা এটা তোমালোকৰ বাবে ৰাখোঁ, আৰু যাৰ শুদ্ধ হয় তোমালোকক কমেণ্ট, যিটো কমেণ্ট সেইটো পিন কৰি দিম। নেক্সটটো আছে কিছ উৎসৱ কো रंगों का तुम्हारा क्या जाता है, यार आंसर तो होगा टू होली। नेक्स्ट स्नेहा को क्या चाहिए था, स्नेहा को क्या चाहिए था, लाल रंगों को लंबी पिचकारी। नेक्स्ट जो 6 আছে, ज्यादा टीवी देखने से क्या होता है, यार 1 নম্বৰটো হ'ব শুদ্ধ উত্তৰ, आंखों के रोशनी कमजोर होती है। नेक्स्ट जो ज আছে, इनमें से कौन सा बाहरी खेल है, यार क्रिकेट হৈছে बाहरी खेल। नेक्स्ट जটো হৈছে सचिन तेंदुलकर किस खेल का खिलाड़ी है, 3 নম্বৰটো যিটো হৈছে ক্ৰিকেট। যিটো নেক্সটটো আছে নিচে দো গয়ে मात्रा में से इस ई की मात्रा कौन सी है, यार ই মাত্ৰা যিটো আমাৰ দুইটো হ'ব শুদ্ধ উত্তৰ। 2 নম্বৰ আছে मैं सबसे छुटी हुई कविता पढ़ले 8 वाक्यों को कंठस्थ लिखो। তোমালোকক 8 শাৰী লিখিব দিছে मैं सबसे छुटी हुई কবিতাটো। নেক্সট নিচে গৈ শব্দ অৰ্থ লিখো। ইয়াত শব্দ অৰ্থ লিখিব যে 5টাত 5 নম্বৰ দি দিছে। ৰেখা খোজকৰ মিলাও, খোজকৰ মিলাও কৈছে, ইয়াত কোনটো হ'ব। জয়ন্ত তালুকদাৰ আৰ্চাৰী, দীপাংকৰ ভট্টাচাৰ্য বেডমিণ্টন, মনালিসা বৰুৱা মেহতা টেনিছ, বাইচুং ভুটিয়া ফুটবল, শচীন তেণ্ডুলকাৰ ক্ৰিকেট, নেক্সট হ'ল ধ্যান চান্দ, অভিনৱ বিন্দা যিটো আছে শ্বুটিং। নেক্সট আছে আমি যদি চাওঁ পিটি উষা, ধ্যান চান্দ হকী, পিটি উষা দৌৰ, শিৱ থাপা ফুটবল, ঠিক আছে, শিৱ থাপা
যেটো আছে বক্সিং। নেক্সট হল 5 নম্বৰটো দি আছে किसने किसने किससे कहा है ये भी तुम लोगों को राहत तरह है। नेक्स्ट क्या बे भी दृष्टिमान विद्यालय में पढ़ते थे। नेक्स्ट 6 नंबर प्रश्नটো দি আছে सही शब्द सुनकर वाक्यों को फिर से लिखो। नेक्स्ट 7 नंबर प्रश्नটো আছে বচন পৰিৱৰ্তন करो। नेक्स्ट 8 नंबरটো লিঙ্গ পৰিৱৰ্তন करो। 9 नंबरটো আছে एक शब्द में लिखो। ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পালা। তোমালোকে ভালদৰে কাইলৈ পৰীক্ষাটো দিবা আৰু বাকি কুৱেশ্যন পেপাৰ বিলাকো আমি আলোচনা কৰিম। তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমালোকে নেক্সট ক্লাছত জইন হ'বলৈ হোৱাটছএপত SMS কৰিবা। ঠিক আছে, বাই।